बाबू धनपाल लिंबू मेमोरियल ट्रस्ट का साधारण संपादक साथे আমি যোৱা ফেব্ৰুৱাৰী পৰা আৰম্ভ হোৱা শিৱ মহাপুৰাণ মহাযজ্ঞ আজি পঞ্চম দিন। সেই গতিকে আজিলৈকে যিমানখিনি ভক্তপ্ৰাণ ৰাইজে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জল যাত্ৰাৰ দিনাখন আমাৰ লগত অংশগ্ৰহণ কৰাৰ কাৰণে সমিতিৰ হৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যে নাৰীখিনি নহয়, গোটেই নদুৱাৰ সমষ্টিৰ ৰাইজ বা যিসকল ৰাইজে এই মিডিয়াৰ যোগেদি গম পায় তেখেতসকলে আমাৰ মাজত আহি এই ধাৰ্মিক অনুষ্ঠানত নিজকে ধন্য কৰিবলৈ আমি ইতিবাচক কথাখিনি শুনি সনাতন ধৰ্মক আগুৱাই লৈ যোৱা লগতে বিশ্ব শান্তি কল্যাণ আৰু জগত কল্যাণৰ কাৰণে যি আমি মহান পদক্ষেপ আগত লৈছোঁ সেই পদক্ষেপত অংশগ্ৰহণ কৰিব বুলি সমিতিৰ হৈ মই আশা কৰিছোঁ। তাৰিখৰ পৰা আৰম্ভ হোৱা প্ৰয়াত ধনপাল লিম্বু মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত যি শিৱ মহাপুৰাণৰ উদ্যোগ কৰিছে তাত যথেষ্ট আমি 1 তাৰিখে আমি জলযাত্ৰা কৰিছিলোঁ। আমাৰ নদৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় জলযাত্ৰাত অংশগ্ৰহণ কৰি আজি ৪ৰ্থ দিনত আমি পাইছোঁ বহুত মহিলা ইয়াত সমাৱেশ হৈছে আৰু আমি অনাগত দিনত আকৌ ইয়াত আহি যথেষ্ট মানুহ ইয়াত আহিব বুলি আমি আশা কৰিছোঁ। আশা আমাৰ গুৰুজী যথেষ্ট তেওঁ কথা বাচা কৰি আছে আৰু যথেষ্ট মানুহ আমি যিমান ভাবিছিলোঁ তাতকৈ অধিক মানুহে ইয়াত আহি ইয়াত সমাৱেশ হৈছে আৰু 5 দিন 6 দিন আৰু আছে কাৰ্যক্ৰম আৰু আহিব বুলি আমি আশাবাদী। আৰু যিসকলে ৰাইজে ইয়াত সহায় সহযোগ আগবঢ়াইছে ধন্যবাদ দিছোঁ। আৰু 4-5 দিন আছে আৰু ইয়াত আহি আমি পূৰ্ণ বিশ্বাস আশাবাদী।